নৱৰত্ন নুমলীগড় শোধনাগাৰ এইটো আমাৰ সকলোৰে কাৰণে এটা ডাঙৰ সপোন আৰু এই সপোনটো সাৰ্থক হৈছে। আমি এই সপোনটোৰ সাৰ্থকতাত আমি নুমলীগড় শোধনাগাৰৰ বিষয়া কৰ্মচাৰী, আমাৰ কণ্ট্ৰেক্ট এমপ্লয়ী, আমাৰ কণ্ট্ৰেক্ট ৱৰ্কাৰ, কণ্ট্ৰেক্টৰ, ভেণ্ডৰ, ষ্টেক হোল্ডাৰ আৰু গোলাঘাটবাসী ৰাইজৰ লগতে আমি ভাবোঁ যে আমাৰ অসমবাসীৰ বাবে খুব এটা ভাল কথা। নৱৰত্ন হৈ যোৱাৰ লগে লগে আমাৰ বহুতবিলাক কাম কৰি যোৱাত সুবিধা হ'ব। নৱৰত্নৰ ষ্টেটাছে আমাক অধিক ফাইনেন্সিয়েল পাৱাৰ দিব, যাৰ কাৰণে আজিৰ প্ৰতিযোগিতামূলক ব্যৱসায়িক ক্ষেত্ৰখনত, উদ্যোগৰ ক্ষেত্ৰত আমি ক্ষিপ্ৰতাৰে আৰু অধিক দক্ষতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আৰু অসম চুক্তিৰ আধাৰত যিহেতু নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠিত হৈছিলে, অসমৰ মানুহৰ আশা আকাংক্ষা সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত, সাৰ্থক কৰাৰ ক্ষেত্ৰত আগতকৈ আমি অধিক দক্ষতাৰে কাম কৰিবলৈ সক্ষম হ'ম। মই ভাবোঁ এইটো খুব এটা ভাল খবৰ আমাৰ সকলোৰে বাবে। আমি সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদত অসম তথা নৰ্থ ইষ্টৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা ল'বলৈ সক্ষম হ'ম। বহুতবিলাক প্ৰজেক্ট আমি নিজাকৈ কৰিবলৈ সক্ষম হ'ম। আমি নিজে যদি ফাণ্ডটো অৰ্গেনাইজ কৰিব পাৰোঁ, ফাণ্ড চ'ৰ্চিং কৰিব পাৰোঁ, তেতিয়া আমি যিকোনো লেভেলৰ আমি প্ৰজেক্ট কৰিব পাৰিম। আমি বিভিন্ন কোম্পানীৰ লগত জইণ্ট ভেঞ্চাৰ কৰিব পাৰিম। গতিকে এইটো ক্ষেত্ৰত আমাক আচলতে নৱৰত্নই এটা ফাইনেন্সিয়েল অট'নমি দিছে। ফাইনেন্সিয়েল অট'নমিৰ লগতে অপাৰেশ্যনেল অট'নমি আমি পাইছোঁ। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে আমি সম্পূৰ্ণ দক্ষতাৰে আৰু অতি ক্ষিপ্ৰতাৰে আমাৰ ব্যৱসায়িক কামবিলাক আগবঢ়াই লৈ যাব সক্ষম হ'ম, যাৰ যোগেদি অসমখনৰ যিটো ঔদ্যোগিক পৰিৱেশ বা নৰ্থ ইষ্টৰ যিটো ঔদ্যোগিক পৰিৱেশ, সেই ক্ষেত্ৰত অসম চৰকাৰৰ যিহেতু ইয়াত 26% শ্বেয়াৰ আছে, গতিকে সকলোৰে সহযোগত আমি এই ক্ষেত্ৰখনত এটা আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।